এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা পেঞ্চন সম্পৰ্কে ডাঙৰ আপডেট আহিছে। অফিচিয়েল আপডেট আহি পৰিছে। এবাৰ আপোনালোকৰ দৰমহা পেঞ্চন সন্দৰ্ভত বিত্ত বিভাগৰ ফালৰ পৰা WT মেছেজ আহিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 25 মাৰ্চ তাৰিখে বিত্ত বিভাগৰ ফালৰ পৰা এই WT মেছেজ প্ৰেৰণ কৰিছে আৰু সকলো ট্ৰেজাৰী অফিচাৰসকললৈ এই মেছেজটো প্ৰেৰণ কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে এবাৰ বিলসমূহ 28/3/2025 তাৰিখৰ ভিতৰত দাখিল কৰিবৰ বাবে ইয়াত নিৰ্দেশনা দিয়া হৈছে যে 28 মাৰ্চৰ ভিতৰত বিলসমূহ জমা হ'ব লাগিব আৰু 31 মাৰ্চৰ ভিতৰত বিলসমূহ ডিসপোজ কৰিবৰ বাবে ইয়াত কোৱা হৈছে আৰু কঠোৰভাৱে নিৰ্দেশনা পালন কৰিবৰ বাবে কোৱা হৈছে যে 25 মাৰ্চ তাৰিখে এই WT মেছেজটো প্ৰেৰণ কৰা হৈছিল সকলো ট্ৰেজাৰী সাব ট্ৰেজাৰীলৈ আৰু এবাৰ আপোনালোকৰ 31 তাৰিখৰ ভিতৰত দৰমহা হৈ যাব। গতিকে নিশ্চিতভাৱে ই এটা সুখবৰ আৰু এই আছিল আজিৰ ভিডিঅ'টো। কৰ্মচাৰী পেঞ্চনাৰৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।